हेलो स्टूडेंट मैं आज तुम्हालोকক दीघल पूरण अंक भेदिक पद्धतित केनेকৈ কৰিব লাগে মই সেই বিষয়ে শিকাম। ইয়াৰ আগতে মই দীঘল पूरण अंक কেনেকৈ সহজতে কৰিব লাগে এটা নিয়ম শিকাই এটা নহয় বহুকেইটা নিয়ম শিকাইছো। মই আজি এটা তোমালোকক বেলেগ নিয়ম শিকাম। এই নিয়মটো হ'ল ধৰা 4 6 2 এইটোৰ লগত আমি ধৰা 11 পূৰণ কৰিব লাগে। কেনেকৈ পূৰণ কৰিম আমি সহজতে ইয়াক এশাৰীত কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই শিকাম। প্ৰথমতে তোমালোকে কি কৰিব লাগিব এই সংখ্যাটো পাতি লোৱা 4 6 2 পাতি ললা। ইয়াত যেহেতু দুটা ডিজিট আছে আমি ইফালে এটা 0 ইফালে এটা 0 দি ললো। লোৱাৰ পিছত এতিয়া তোমালোকে কি কৰিবা ইয়াৰ দুটাকৈ যোগ কৰি যোৱা। এই দুটা এনেকৈ যোগ কৰি 2 যোগ 0 কিমান হ'ব 2 হ'ব। তাৰপিছত 6 যোগ 2 কিমান 6 2 8 হ'ব। 4 যোগ 6 কিমান হ'ব 6 4 10 10ৰ 0 কৰিবা হাতে গ'ল 1। 0 যোগ 4 কিমান হ'ব 4 হ'ব। হাতে যোৱা হাতেদি 5 হ'ব। গতিকে আমি কি কৰিব পাৰোঁ এনেকৈ ইয়াৰ পূৰণফলটো পাব পাৰোঁ 5082। এইবাৰ মই ধৰা 2 3 6 এইটোৰ লগত আমি ধৰা এবাৰ কি কৰিম 12 পূৰণ কৰিম। 12 পূৰণ কৰোঁতে একেই নিচিনা ইয়াতে যে দুটা ডিজিট আছে আমি প্ৰথমতে 2 3 6 পাতি ল'লোঁ। দুটা ডিজিট হোৱাৰ কাৰণে ইফালে এটা 0 ইফালে এটা 0 দি দিলোঁ। দিয়াৰ পিছত এইবাৰ কি কৰিব লাগিব আগৰ নিচিনাকৈ আমি দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব। কিন্তু কৰোঁতে ইয়াতে যিহেতু 2 আছে আমি এই পিছৰ অংকটোত আমি কি কৰিব লাগে 2 পূৰণ কৰিব লাগে। কৰি উঠি যোগ কৰি দিব লাগে। অৰ্থাৎ এইটো অংকত 2 পূৰণ কৰিলে 6 2 গুণ 12 12 লগত 0 যোগ কৰিলে 12 হ'ব। 12ৰ 2 বহিব হাত কেৰি হ'ব 1। তাৰপিছত এইবাৰ আকৌ এই দুটা কৰিব লাগিব। এইটোক 2 ৰে পূৰণ কৰা 3 2 গুণ 6 6 6 6 6 12 12 1 13 3 হাতে গ'ল 1। আকৌ এইটো 2 পূৰণ কৰা 2 2 গুণ 4 4 3 7 হাতে যোৱা কেৰি 8। তাৰপিছত এইটো 2 পূৰণ কৰা 2 0 0 2 0 লগত 2 যোগ কৰিলে 2। গতিকে কি বহি গ'ল 2 বহি গ'ল। গতিকে ইয়াৰ উত্তৰটো এইখিনিৰ উত্তৰটো কিমান পাই গ'লো এইখিনি পাই গ'লো। ঠিক তেনেকৈ এইবাৰ আকৌ মই 3 ডিজিটৰ অংক এটা দেখুৱাই দিওঁ বাৰু। তাৰ এইটোৰ লগতে আমি কি কৰিলোঁ 1 1 1 পূৰণ কৰিলোঁ 1 1। অৰ্থাৎ এইটো পূৰণ কৰিলে আমি কি কৰিব লাগিব প্ৰথমতে এই সংখ্যাটো পাতিলোঁ 2 3 6। আমি যেহেতু ইয়াতে 3টা ডিজিট আছে আমি এই দুটা ডিজিট দুটা ডিজিটত ইফালে দুটা আৰু ইফালে দুটা 0 কি কৰি ল'ব লাগে বহাই ল'ব লাগে। লোৱাৰ পিছত এতিয়া কি কৰিব লাগিব আমি যেহেতু ইয়াত 3টাকৈ ডিজিট আছে সেয়ে আমি 3টা যোগ কৰোঁ। এই 3টা সেনেকৈ 3টা 6 যোগ 0 যোগ 0 কিমান হ'ব 6 হ'ব। এবাৰ 3 যোগ 6 যোগ 0 6 3 9 9 হ'ব। তাৰপিছত এবাৰ 2 যোগ 3 যোগ 6 2 3 5 6 5 11 1 হাতে গ'ল 1। তাৰপিছত 0 যোগ 2 যোগ 3 3 2 5 যোগ 0 5 হ'ল হাতে যোৱা কেৰি 6 হ'ল। তাৰপিছত এইকেইটা যোগ কৰা 0 0 2 গতিকে 2 হ'ব। গতিকে ইয়াৰ উত্তৰটো হ'ব কিমান এইখিনি হ'ব। এনেকৈ হ'ব। ঠিক তেনেকৈ যদি আমি এইটো এতিয়া ধৰ 5 দিওঁ তেতিয়াহ'লে 5 দিলেও সেই একেই নিয়ম হ'ব। মাত্ৰ কি কৰিব লাগিব এইটো ধৰা 5 দিলোঁ 2 3 6 ইফালে দুটা 0 ইফালে দুটা 0 আমি 3টাকৈ যোগ কৰিব লাগিব। কিন্তু ইয়াত যিহেতু 5 আছে আমি এবাৰ এই সংখ্যাটোৰ লগত লাষ্টৰ সংখ্যাটোৰ লগত 5 পূৰণ কৰিম। গতিকে 5 6 গুণ 30 যোগ 0 যোগ 0 গতিকে 30 হ'ব। 30ৰ কি কৰিব 0 হাতে গ'ল কিমান 3। এইবাৰ আকৌ এইটো কৰিব লাগিব। এইটো কৰোঁতে 5 পূৰণ কৰিলে 5 3 15 15 6 15 6 21 যোগ 0 21 হ'ল। 21 লগত 3 যোগ কৰিলে কিমান হ'ব 24ৰ 4 হাতে গ'ল 2। এবাৰ এইটো লৈ 5 পূৰণ কৰা 5 2 10 13 13 6 19 19 2 21ৰ 1 হাতে গ'ল 2। তাৰপিছত এইটো কি কৰা এইটো কৰা 5 2 নেকি এইটো 5 0 0 যোগ 2 যোগ 3 3 2 5 5 লগত 0 যোগ কৰিলে 0 5 হ'ব। 5 2 কিমান হ'ব 7 হ'ব। এইবাৰ এইটোৰ লগত কৰা এইটো 5 পূৰণ কৰিলে 5 0 0 যোগ 2 যোগ 2 গতিকে কিমান হ'ব 2 হ'ব। গতিকে ইয়াৰ উত্তৰটো এইটো হ'ব। এনেকৈ আমি কি কৰিব পাৰোঁ যিমান ডাঙৰ অংকই নহওক কিয় পূৰণ কৰিব পাৰোঁ। ঠিক তেনেকৈ 4 হেৰিয়া কৰিব পাৰোঁ 5 হেৰিয়া কৰিব পাৰোঁ। যিমান ডাঙৰ অংকই নহওক এই পদ্ধতিত আমি পূৰণ কৰিব পাৰোঁ।
গতিকে মই ইয়াৰ আগত বহুতো এনেকুৱা শৰ্ট পদ্ধতি দেখাইছোঁ, বেলেগ বেলেগ পদ্ধতি দেখাইছোঁ। আজি মই এই পদ্ধতিটো দেখুৱালোঁ। এই পদ্ধতিৰ আগত তোমালোকে দীঘল অংক এটা সহজতে কি কৰিব পাৰিবা, পূৰণ কৰিব পাৰিবা। ধন্যবাদ। ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ। যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, মই আকৌ শিকাবলৈ চেষ্টা কৰিম। লগতে যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া। মই দিয়া নতুন নতুন ভিডিঅ'বিলাক তোমালোকে যাতে সোনকালে পাব পাৰা। এইখিনিতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।